ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম SBI স্পেচিয়েলিষ্ট কেড্ৰি অফিচাৰৰ পোষ্ট খালী হৈছে সেই পোষ্টৰ বিষয়ে। ইয়াত নাম্বাৰ অফ পোষ্ট কেইটা আছে, এজ লিমিট কি, এক্সামিনেশ্যন ফি কিমান লাগিব বা এপ্লিকেশ্যন ফি কিমান লাগিব, এপ্লাই কৰাৰ লাষ্ট ডেট কি, গোটেই ডিটেইলছ A to Z এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। SBIত খালী হোৱা পোষ্ট হৈছে, নেম অফ পোষ্ট মানে পোষ্ট হৈছে স্পেচিয়েলিষ্ট কেড্ৰি অফিচাৰ্ছ, আৰু ইয়াৰ বাবে আপোনাৰ এজ লিমিট উল্লেখ কৰিছে 22 ইয়াৰ্ছৰ পৰা 62 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপাছত উল্লেখ কৰিছে এক্সামিনেশ্যন ফি মানে এপ্লিকেশ্যন ফি বা এক্সাম ফি হৈছে 600 rupees ফৰ জেনাৰেল OBC সকলৰ বাবে আৰু 100 rupees ফৰ SC ST PWD। তাৰপাছত এই পোষ্ট এপ্লাই কৰাৰ বাবে লাষ্ট ডেট উল্লেখ কৰিছে 31 জানুৱাৰী 2019। এই পোষ্টৰ বাবে আপোনাৰ চেলাৰী থাকিব 31,705ৰ পৰা 51,490 পাৰ মান্থ। ইয়াত জব লোকেশ্যন উল্লেখ কৰিছে অল অভাৰ ইণ্ডিয়া। তাৰপাছত উল্লেখ কৰিছে এপ্লাই মোড। এপ্লাই মোড হৈছে অনলাইনে এপ্লাই কৰিব লাগিব। অনলাইনে এপ্লাই কৰাৰ অফিচিয়েল ৱেবছাইট হৈছে www.sbi.co.in। ইয়াত টোটেল পোষ্ট আছে 31 আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BTech নাইবা গ্ৰেজুৱেট নাইবা PG নাইবা LLB নাইবা CA। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।